নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি শীঘ্ৰেই সম্পন্ন কৰিব লাগিব KYCৰ পৰীক্ষণ। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ জাননী। আৰু 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই KYCৰ কাম। আৰু KYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰক্ৰিয়াত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে এতিয়া KYCৰ পৰীক্ষণ। আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক আপুনি KYCৰ পৰীক্ষণ। যদি আপুনি KYC সম্পন্ন নকৰে তেন্তে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে KYC পৰীক্ষণ সবিশেষ জানি লওক। হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ। আপুনি য'ৰ পৰা ৰেচনৰ সামগ্ৰী লাভ কৰে আপুনি তাতে যাব লাগিব প্ৰথমে। ইয়াৰ পিছত সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা POS মেচিন। আৰু POS মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ। আৰু সকলো সুলভ মূল্যৰ দোকানলৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। আৰু 15 পৰা 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে KYCৰ কাম সম্পূৰ্ণ কৰিব লাগিব। আৰু এই খবৰটো আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে আপোনালোকে 15 পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব এই ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ কাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। পুনৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ আগজাননী। বিশেষকৈ উত্তৰ অসমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। গাজনি ঢেৰেকনিৰে আহিব পাৰে মুছলধাৰ বৰষুণ। উত্তৰ অসমত পুনৰ বান পৰিস্থিতিয়ে ল'ব পাৰে জটিল ৰূপ। ৰাজ্যৰ মুঠ 13খন জিলাত আজিৰ দিনটোত বৰষুণৰ সম্ভাৱনা। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজিৰ বাবে য়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰতো বৰষুণৰ সম্ভাৱনা। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সাৰ বাবেও এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু পুনৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ আগজাননী। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। হঠাৎ আপোনাৰো জ্বৰ চৰ্দি হৈছে নেকি? দৰৱ খালেই হ'ব পাৰে ছাইড ইফেক্ট। চৰ্দি জ্বৰ হ'লে আপুনি সাৱধান হৈ যাওক, কিয়নো দেখিবলৈ পোৱা গৈছে যে বৰ্তমান উৎকট গৰমে ধৰিছে ৰাজ্যবাসীক। কিন্তু এতিয়াও ৰাজ্যৰ কিছু কিছু প্ৰান্তত মুছলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। কেতিয়াবা উৎকট গৰম আৰু কেতিয়াবা মুছলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ প্ৰাক্ষণতে ৰাজ্যত দেখা দিছে বিভিন্ন ভাইৰাছৰ আক্ৰমণ। আৰু আপুনি দৰৱ খালে হ'ব পাৰে ছাইড ইফেক্ট। কিশোৰসকলৰ মাজত বৃদ্ধি হৈছে বিভিন্ন ৰোগৰ সংক্ৰমণ। আৰু হঠাৎ গৰমৰ মাজতেই আহিছে বিভিন্ন ৰোগ। আপুনি মানি চলক এইকেইটা নিয়ম, অন্যথা বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনিও। আৰু বান পৰিস্থিতিৰ পিছত জাৰি কৰা হৈছে এই সতৰ্কতা ৰাজ্যবাসীলৈ। আপোনাৰো হ'ব পাৰে কলেৰা, টাইফইড আৰু ডায়েৰিয়া, মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ আৰু ছালৰ ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে এই সময়ছোৱাত। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ৰোগত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক। আৰু আপুনিও মানি চলক এইকেইটা নিয়ম। খোৱা পানী আপুনি সদায় উতলাই খাওক। লগতে খাদ্য প্ৰস্তুত কৰাৰ সময়ত চাবোনেৰে হাত দুখন ভালকৈ ধুই লওক। আৰু ঘৰৰ চৌদিশে পৰিষ্কাৰ কৰি ৰাখক। খোৱাৰ সময়ত আৰচুৱা ব্যৱহাৰ কৰক। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ। আপুনিও প্ৰশাসনক ঘূৰাই দিব লাগিব নেকি ৰেচন কাৰ্ডখন? প্ৰশাসনে বান্ধি দিছে কেইবাটাও কঠোৰ নিয়ম। এইবাৰ কোনে কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড সবিশেষ জানি লওঁ। যদি আপুনি স্বইচ্ছাই ৰেচন কাৰ্ডখন প্ৰশাসনক ঘূৰাই দিয়ে তেন্তে আপুনি লাভ কৰিব সন্মানীয় চাৰ্টিফিকেট। আৰু বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধত হ'লে আপুনি হ'ব নোৱাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। আৰু তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জিলা প্ৰশাসনৰ। আৰু স্বইচ্ছাই ঘূৰাই দিয়া ৰেচন কাৰ্ডৰ গৰাকীক
প্ৰশংসাপত্ৰ প্ৰদান কৰা হ'ব আৰু হোজাই জিলা প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা আৰু আপুনিও প্ৰশাসনক ঘূৰাই দিব লাগিব নেকি ৰেচন কাৰ্ড আমি সবিশেষ জনাইছোঁ যে যিসকলৰ বাৰ্ষিক আয় 4 লাখৰ ওপৰত তেওঁলোকেহে প্ৰশাসনক ঘূৰাই দিব লাগিব নিজৰ ৰেচন কাৰ্ড এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম খবৰটো বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন 85% ৰাখি হ'ব আপোনাৰ বিদ্যুতৰ বিল পূৰ্বে যদি বিল আহিছিল 100 টকা আৰু এতিয়া আপোনাৰ বিল হ'ব 15 টকা বিনামূলীয়া বিদ্যুতক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব এটাকৈ সোলাৰ পেনেল আৰু সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব আপোনাক 1,30,000 টকাৰ ৰাজ সাহায্য যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব আপুনি বিদ্যুৎ আৰু ইতিমধ্যেই 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল আৰু বিদ্যুৎ মাচুলৰ বাবে আপুনি এতিয়া ভৰিব নালাগে অধিক ধন কিয়নো চৰকাৰে আপোনাক 85% ৰেহাই মূল্যত দিব বিদ্যুৎ দেশত আহি গ'ল 3খন নতুন আইন 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই 3খন আইন দেশত অন্ত পৰিব IPC আৰু CRPC ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত হ'ব আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰৰ তথ্য আমি সবিশেষ জনাইছোঁ যে এই নতুন আইন 3খনত কি থাকিব কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে আৰু কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে আৰু কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰ পৰা দিব নোৱাৰিব নিৰাপত্তা আৰু ইয়াৰ উপৰিও আছে কেইবাটাও নতুন নিয়ম এই আইনখনত আৰু গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক আৰু সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব আৰু দেশত আহি গ'ল এই 3খন নতুন আইন আৰু আগন্তুক 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই আইন 3খন